নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকলৈ অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ অন্তৰ্গত পাঠ ৮ শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটিৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। আগৰ ভিডিঅ'ত মই তোমালোকলৈ 7 নম্বৰলৈকে আগবঢ়াইছিলোঁ। আজি মই তোমালোকলৈ 8 নম্বৰৰ পৰা লৈ আহিছোঁ। নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটিৰ পিছৰ প্ৰশ্ন উত্তৰখিনি চাই লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে আহা আজি আমি কবিতাটিৰ পিছৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। 8 নম্বৰতে চাবা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব দিছে, তাত তোমালোকক প্ৰসংগ সংগতি ব্যাখ্যা তিনিওটাই লিখিব দিছে। এতিয়া ক নম্বৰতে চাবা, নিৰলে বজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱমৰতত। উত্তৰটো চাবা, উক্ত কবিতা ফাঁকি আমাৰ আপোন পাঠ পাঠ্যপুথিৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া সংগতিটো চাবা, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে নিৰলে একান্ত মনেৰে পদপুথি ৰচনা কৰি অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনলৈ কিদৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ধাৰা বোৱাই আনিলে তাকে কবিতা ফাঁকিৰ যোগেদি প্ৰকাশ পাইছে। এতিয়া ব্যাখ্যাটো চাবা, কবিয়ে শ্ৰীমন্ত শংকৰদেৱক কোনোবা দূৰ অতীতৰ পৰা অহা মহান যোগী বুলি কৈছে, যিয়ে নিজৰ পবিত্ৰ জ্যোতিৰ সহায়ত অসম ভূমিক পবিত্ৰ কৰি তুলিছে। এই মহান যোগীজনে কোনোবা কবি কাননত নিৰলে বীণা বজাই স্বৰ্গৰ বাতৰি মৰ্ত্যত বিলাই দিছে। শ্ৰীমন্ত শংকৰদেৱৰ সময়ছোৱাত অসম দেশখন নানা ধৰণৰ অনাচাৰ ব্যভিচাৰেৰে ভৰি পৰিছিল। অসমৰ এই বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক সনাতন ধৰ্মমতেৰে মহাপুৰুষজনাই উদ্ভাসিত কৰি তুলিছিল। মহাপুৰুষজনাই পদপুথি ৰচনা কৰি ভক্তিধাৰা বোৱাই অসমীয়া মানুহক ধৰ্ম ভাষা কৃষ্টি সংস্কৃতিৰ শিক্ষা দি অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক থান-থিত লগাবলৈ যত্ন কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ সফলো হৈছিল। তেওঁ যেন সৰগৰ পৰা অমৃতৰ ধাৰা বোৱাই আনি অসম ভূমি পবিত্ৰ কৰি তুলিছিল। এতিয়া খ নম্বৰতে চাবা, তোমাৰ জীয়নীদেৱ লিখে নে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীয়নী যাৰ। এতিয়া উত্তৰটো চাবা, উক্ত কবিতা ফাঁকি আমাৰ আপোন পাঠ পাঠ্যপুথিৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে অসমীয়া জাতিলৈ যি মহান অৱদান আগবঢ়ালে সেই অৱদানৰ কথা লিখি শেষ কৰিব নোৱাৰি বুলি কবিতা ফাঁকিত উল্লেখ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোলৈ আগবঢ়োৱা অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁ মানুহৰ মাজত ৰীতি নীতি সদাচাৰ ব্যৱহাৰ ধৰ্মভাৱ জগাই বিশৃংখল অসমীয়া জাতিটো থান-থিত লগালে। তেওঁ নামঘৰ স্থাপন কৰি নাট ভাওনা গীতেৰে অসমীয়া সংস্কৃতিৰ পথাৰখনি উজ্বলাই তুলিলে। তেওঁ পদপুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিলে। তেওঁ অসমীয়া সমাজত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি ভক্তিৰ অমৃতধাৰা
মানুহৰ প্ৰাণে প্ৰাণে বোৱাই দিলে। গুৰুজনাৰ প্ৰতিটো সৃষ্টিকৰ্মই অসমীয়া জাতিটো সমৃদ্ধিশালী কৰি তুলিলে। তেওঁ অসমীয়া জাতিটোৰ কাৰণে কৰা এই বিস্তৃত কামৰ কথা লিখি বা কৈ শেষ কৰাটো সহজসাধ্য কাম নহয়। ই অসম্ভৱ কথা। এতিয়া 9 নম্বৰতে চাবা, শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। শেষৰ ধ্বনিটো মিল থাকিব লাগিব। উদাহৰণ এটা দি দিছে চাবা, তুমি, তাৰ লগত হ'ব ভূমি। তুমি মদ হস্যইকাৰ, ইয়াতো তেনে শেষৰ ধ্বনি মিল হৈছে ভূমি, মদ হস্যইকাৰ। এতিয়া চাবা, তোমালোকক কৰিব দিছে ধাৰা, ধাৰাৰ লগত একেলগে শেষৰ ধ্বনি মিল থকা হ'ব পৰা। ঠিক একেদৰে সাজে, বাজে, সুৰে, ঘৰে, জ্ঞান, দান, সদাচাৰ, ব্যৱহাৰ, গোটেইকেইটাতে শেষৰ ধ্বনিটো মিল হৈছে। এতিয়া 10 নম্বৰতে চাবা, চমুকৈ লিখা। ক নম্বৰতে চাবা, স্বৰ্গৰ বাতৰি আনি দিলা দেৱমৰতত, ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি বুজাই লিখা। উত্তৰটো চাবা, স্বৰ্গৰ বাতৰি আনি দিলা দেৱমৰতত, ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি বুলি এক শৰণ বৈষ্ণৱ ধৰ্মৰ কথা বুজাইছে। শংকৰদেৱে বিভ্ৰান্ত তথা বিশৃংখল হৈ থকা অসমীয়া সমাজখনক একশৰণ নাম ধৰ্মৰ দ্বাৰা একতাৰ ডোলেৰে বান্ধি পেলাইছিল। এতিয়া খ নম্বৰতে চাবা, কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। উত্তৰটো হ'ব, মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, ৰীতি নীতি, সদাচাৰ, ব্যৱহাৰ এইবোৰ দান দি অসমখনক নতুন সাজেৰে সজালে। অৰ্থাৎ বিশৃংখল তথা বিভ্ৰান্ত হোৱা অসমীয়া জাতিটোলৈ ভক্তি ধৰ্মৰ সোঁত বোৱাই আনি সুশৃংখল জাতি হিচাপে সজাই তুলিলে। এতিয়া গ নম্বৰতে চাবা, কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী, ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা। উত্তৰটো চাবা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজস্ব প্ৰতিভাৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। বেদ, উপনিষদ, ভাগৱত আদিৰ পৰা সাৰভাগ গ্ৰহণ কৰি তেওঁ ভালেসংখ্যক বাচকবনীয়া গ্ৰন্থ ৰচনা কৰি ধৰ্মৰ জগতখনৰ লগতে অসমীয়া ভাষা আৰু সাহিত্যকো উভৈনদী সম্ভাৰেৰে জকমকীয়া কৰি থৈ গৈছে। শংকৰদেৱে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিলে। শংকৰদেৱে যি পদপুথি ৰচনা কৰিলে সেই কাৰ্যকে বেদ উপনিষদৰ পৰা বাছি বাছি ফুল আনি মালা গঁঠাৰ কথা কৈছে। শংকৰদেৱে বেদ উপনিষদৰ পৰা সাৰভাগ গ্ৰহণ কৰি তেওঁ পদপুথি ৰচনা কৰিলে আৰু এইখিনিকে মালা গঁঠাৰ দৰে কথা কৈছে। এতিয়া ঘ নম্বৰতে চাবা, শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে। উত্তৰটো চাবা, শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ, ভেদভাৱ, সৰু বৰ এনেবোৰ ভাৱ আঁতৰাই ঐক্য সংহতি আৰু ভক্তি ধৰ্মৰ মালাৰে সকলোকে একতাৰ এনাজৰীৰে বান্ধিলে। এতিয়া 11 নম্বৰতে চাবা, তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা। মানে কবিতাটোতহে আছে, তাৰ পৰাই বাছি উলিয়াই লিখিবলৈ কৈছে। এইফালে চাবা শব্দখিনি লিখিলোঁ আৰু এইফালে সমাৰ্থক শব্দ। পৃথিৱী, মৰত, মৰম, প্ৰেম, সন্ন্যাসী, যোগী, অন্তৰ, হৃদয়, বাগিচা, কানন, গংগা, মন্দাকিনী, গৌৰৱ, গৰিমা, মিঠা, মধুৰ।
এতিয়া 12 নম্বৰতে চাবা তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা শব্দ বিপৰীত অৰ্থ অতীত ভৱিষ্যত পুণ্য পাপ প্ৰেম ঘৃণা পবিত্ৰ অপবিত্ৰ জীৱন মৰণ অশেষ শেষ এতিয়া 13 নম্বৰতে চাবা কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা উত্তৰটো চাবা মই বিশেষ্য পদবোৰ প্ৰথমতে গাই দিছো শুনা বিশেষ্য পদ যোগী বিনা কানন মৰত মন্দাকিনী স্বৰ্গ অসম দেৱ বেদ সাধনা আদি আৰু বিশেষ্য পদ বুলিলে তোমালোকে জানাই নাম বুজোৱা পদবিলাকে বিশেষ্য পদ আৰু এফালে মই লিখিছো বিশেষণ পদবিলাক বিশেষণ পদ বুলিলে তোমালোকে জানানে বাৰু যিবিলাক পদে বিশেষ্য পদৰ দুখ গুণ পৰিমাণ আদি বুজায় সেই বিশেষণ পদ এটা বিশেষণ পদবিলাক চাবা পুণ্য পবিত্ৰ মধুৰ গভীৰ অসীম ক্ষুদ্ৰ সৰু বৰ আদি মানে প্ৰতিটোৱে বিশেষ্য পদৰ দুখ গুণ আদি বুজাইছে সেইবিলাক হ'ল বিশেষণ পদ 14 নম্বৰতে চাবা যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা এই ধাৰা শব্দটোৰ লগত বেলেগ বেলেগ শব্দ যোগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয় তলত তাৰে কেইটামান শব্দ দিয়া হৈছে এই শব্দকেইটাৰ অৰ্থ অভিধান চাই লিখা শব্দ অৰ্থ মই অভিধান চাই তোমালোকলৈ লৈ আহিছো চাবা ফল্গু ধাৰা মানে হৈছে গংগাত থকা অন্তঃসলীলা নদী জীৱন ধাৰা শব্দৰ অৰ্থ হৈছে জীৱন পদ্ধতি ধাৰাসাৰ মানে নেৰা নেপেৰা ধাৰাবাহিক ক্ৰম অনুসৰে মানে একাদিক্ৰমে ধাৰাভাষ্য মানে মৌখিক বিৱৰণী একেলেঠাৰিয়ে কৈ যোৱা ধাৰাপাত গণনাৰ আদিপুথি আমি নেওতা কিতাপখনক কওঁ ধাৰাপাত গণনাৰ সেইখন আদিপুথি এতিয়া 15 নম্বৰতে চাবা এটা শব্দত প্ৰকাশ কৰা ক নম্বৰতে চাবা কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা হ'ব একেশ্বৰবাদী খ নম্বৰতে চাবা বিষ্ণুক ভক্তি কৰে যি বিষ্ণু ভক্ত গ নম্বৰতে চাবা একে গুৰুৰ শিষ্য সতীৰ্থ ঘ নম্বৰতে চাবা সত্য সম্বন্ধীয় সত্ৰীয়া এতিয়া 16 নম্বৰতে চাবা তলত দিয়া জুৰীয়া শব্দকেইটাৰে বাক্য সাজা ক নম্বৰতে চাবা জয় জয় মই বাক্য ৰচনাটো বনাইছো চাবা যাদৱে চাকৰি পোৱাৰ পিছৰে পৰা সিহঁতৰ ঘৰুৱা অৱস্থা জয় জয় ময় হৈ পৰিছে মানে উন্নতি হৈছে এতিয়া খ নম্বৰতে চাবা কোন কোন সভাখনলৈ কোন কোন অতিথি আহিছিল গ নম্বৰতে চাবা নিজে নিজে আমি আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কামবোৰ নিজে নিজে কৰিব লাগে ঘ নম্বৰতে চাবা দলে দলে মেলালৈ দলে দলে মানুহ আহিছে ঙ নম্বৰতে চাবা পাচিয়ে পাচিয়ে মানুহগৰাকীয়ে পাচিয়ে পাচিয়ে ধান ৰ'দত মেলি দিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগে লগে আজি আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে মই ভাবোঁ তোমালোকৰ 2 নং গোটৰো যিখিনি দিবলগীয়া আছিল মোৰ দিয়া শেষ হৈছে তোমালোকে ভালদৰে চাই থাকিবা আৰু পিছৰ পাঠকেইটা তোমালোকলৈ মই অতি সোনকালে লৈ আহিম তোমালোকে চাই থাকিবা তেতিয়াহ'লে আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ